মামা কি হলো বাবা এই পৰীক্ষা যে আপোনাৰ পৰা টকা লৈছিলো এই আজি মোৰ দৰমহা সোমাইছে তো আপোনাক টকাখিনি দিব কাৰণে আইছো সঁচাই অ মামা খসাই এই সাক কিমান টকা দৰমহা পাইছো দেখা পাইছে নে তো পিছে আপুনি কিমান টকা পায় মোৰ পৰা এবাৰ চাবচোন 1250 টকা কি কৰে 1250 টকা মই শুন আপোনাৰ পৰা 1000 টকা লৈছিলো আপুনি ভালকে চাক 1250 টকা আপুনি কিয় মিছা কথা কৈ আছে মই তো কোনো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা ও মানে 250 টকা আপুনি মোৰ পৰা হুদ লব বিচাৰি আছে পাগলা নেকি কি কৰে আপুনি অসমৰ মুখ্যমন্ত্ৰী হয় তাৰ লগতে আপুনি ব্যৱসায় কৰে এই কথাৰ কিন্তু আজি প্ৰমাণ পাই গৈছো আপুনি মোৰ পৰা 250 টকা নললে নহয় না মামা মই তো খুজি লোৱা নাই আপোনালোকে কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে কি কৰে এই মামা আকো খং কৰি আছে হসা কথা ক'লে আপুনি খং কৰে কিয় মোৰ পৰা হুদ খাই আছে 250 টকা আপোনাৰ পৰা মই 1000 টকা লৈছো ব্যাগ কিনিব কাৰণে ললো 500 টকা আৰু স্যান্ডেল কিনিব কাৰণে ললো 500 টকা আপুনি মোৰ পৰা 250 টকা নললে নহয় নে মামা আপুনি মিছা কথা কৈ আছে এনেকুৱা মিছা কথা ক'ব নাপায় নহয় মামা আচ্ছা ৰব মোৰ লৰা খুদু বাবু কিমান লৈছিল আমি মামাৰ পৰা মামা মিছা মাতে হয় না এই দেখা পাইছে এই হুৰু লৰাটো গম পাইছে যে আপুনি মিছা মাতি আছে হেনেকা নকৰিব মামা আজি পৰা আৰু আপোনাৰ পৰা মই টকা পইচা মই তো কোনো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা ঘৰতে মই নুকুমাম তাতকৈ আৰু কিবা ক'ব লাগে এ মামা হ'ব এই 250 টকাৰ কাৰণে আপুনি ইমান ডাঙৰ খপত খাব নালাগে মই আপোনাক 250 টকা দি দিম কিন্তু আজি মই আপোনাক 1000 টকাই দিম তাতকৈ বেছি নিদিও আৰু 250 টকা কেইদিনমান পিছত দিম হ'বনে মামা ঠিক আছে